হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনাক সকলোকে। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চাওকচোন মোৰ 6 পেক আছে নাই। আছে যেন লাগিছে। আগতে জিম কৰিছিলোঁ আজি প্ৰায় 9-10 বছৰ আগতে, আৰু 9-10 বছৰ মই জিম কৰা নাই। আপোনালোকে জিম কৰিব, এনেকুৱা 6 পেক আপোনালোকৰ হ'ব। আৰু সেই 6 পেক দেখুৱাই আপোনালোকক আজি আকৌ মই হৈ গৈছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মই এটা মোৰ মৰমৰ ভাইটি গাঁৱৰ মোক এটা জাল উপহাৰ দিলে, আৰু সেই জালটো লৈ মই এতিয়া মাছ ধৰিব যাম। মাছ ধৰিব মানে জালটো এতিয়া পাতি এতিয়া দুপৰীয়া হৈছে, দুপৰীয়া আৰু পাতি থৈ দিম, আৰু একবাৰ আবেলি টাইমত চামগৈ, আৰু পালে পাব, আৰু নেক্সট আকৌ চামগৈ কালিলৈ ৰাতিপুৱাকৈ। তাৰ কাৰণে মই লৈছোঁ এখন প্ৰথমে দাও মোৰ সুবিধাৰ কাৰণে, আৰু এখন ইয়াতে লৈছোঁ জাল দেখিছে, গমেই পাইছে 25 নম্বৰ জাল বোলে। আৰু ইয়াত পুঠি মাছ আৰু শিঙৰা এনেকুৱা ধৰণৰ মাছবোৰ লাগে ডাঙৰ। আৰু মই সৰু মাছ নধৰোঁ, সৰু মাছ বেয়া চাওক। আগলৈ চাওক ক'ত জাল পাতিম তাকে ভাবি আছোঁ। এই আমাৰ ঘৰৰ লেফ্ট ছাইডত আছে এডোখৰ জেগা আছে, পানী সোমালে বহুত পানী 4 ফিটমান হ'ব। আৰু আগলৈ আমাৰ বাঁহৰ বেতনি আছে, আৰু ইয়াত বেত গছ দেখিছে, আৰু আগলৈ আছে মুকলি যিটো ঘৰ দেখিছে, ইয়াত ধুনীয়া চৰকাৰী ঘৰ। ইয়াৰ আগলৈ বহুত মুকলি জেগা আছে, কিন্তু মুকলি জেগাত মাছ পাম নে নাপাম সেইটো ভাবিছোঁ। ক'ত জালটো লগাম সেইটোহে মোৰ এতিয়া চিন্তাৰ এটা বিষয় হৈ পৰিছে। এতিয়া এনেও মই জাল লগাই পোৱা নাই ইমান, আৰু চকু পানী চেণ্ডেলখন থ'ব লাগিব, ঐ আৰু আমাৰ আয়নকো যোৰহাট গৈছিলে যোৱাকালি, আহি গ'ল। আহি পালা? কি আনিছা জুচ আনিলে যোৰহাটৰ পৰা। যা এতিয়া যা, পানী আহিলে। ঐ যা গা পা ধুই লগে যা দেই। আৰু মাছৰ কাৰণে এতিয়া যিহেতু পানী আহিছে, মাছ ধৰিব লাগিব অলপ। ধৰাৰ এটা এক্সপিৰিয়েঞ্চ লওঁ, লাগিলে মাছ নাখাওঁৱেই, কিন্তু মাছ আজি জাল লগাই ধৰিম। আজি আবেলি মাছ লাগিলে, যদি পানীত মাছ আছে আবেলি মাছ লাগিব এটা দুটা হ'লেও। আৰু কি ক'ম, নাইবা এতিয়া জাল লৈ ফুৰিছোঁ, কিন্তু জেগা ডিচাইড কৰি পোৱা নাই ক'ত লগাম। ভাবি আছোঁ আৰু স্লিপ হৈছে। মই আপোনালোকক দেখুৱাইছোঁ, আছে এটা দেখিছে, এয়া আমাৰ খুৰাই লগাই থৈছে। মাছ নাই। মই ইয়াতে ভাবিছিলোঁ, কিন্তু ইয়াত আগতীয়াকৈ জাল লগাই থৈ দিছে, কিন্তু জাল বেয়া অৱস্থাত আছে। ইয়াত যিটো জালৰ অৱস্থা হ'ব লাগে সেইটো নাই। মোৰ স্পেচিয়েল ভাল স্পেচিয়েল জাল। আৰু মই ভাবিছোঁ ফ্ৰেণ্ডছ, জালৰ ক'ত পাতিম। আৰু ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে আমাৰ বাঁহৰ আমাৰ এলেকা হয়, আমাৰ বাঁহৰ বাগান চাৰিওপিনে আমাৰে হয়। আৰু ইয়াত বাঁহ বুলি ক'লে কি হয়, ভুলুকা জাতি আৰু আছে নাজানো, বাঁহৰো বহুত প্ৰকাৰ আছে। আৰু মই ক'ত লগাম তাকে ভাবি এতিয়া ডিচাইড লগাম জাল পাতিম। মই ইয়াৰ পৰা ষ্টাৰ্টিং কৰিম। এইখিনি মোৰ অকল নতুন দোকান আছে, পানী কেনেকৈ খোলে চাই লওক। খুলি বেছি কিবা নহয়, দীঘল মানে ইয়াক কি কয়, হাইট বেছি নাই, কম আছে। আৰু ইয়াক খুলি মই এতিয়া ইয়াৰ পৰা অলপ আপোনাৰ ইয়াত কম, আৰু আগলৈ গৈ থাকিলে বেছি আছে, সেনেকৈ লৈ যাম। যিহেতু পানী বাঢ়ি আছে, গতিকে মই এই বাম জেগাৰ পৰা তললৈ জালখন লৈ যাম। ইয়াৰ পৰা মই এতিয়া জালটো ইয়াতে লগাই দিম, আৰু আজি আবেলি এপাক চামগৈ কিমান মাছ লাগে চাওঁ, আৰু নেক্সট আকৌ কালি অহা ৰাতিপুৱা হ'ব। 2 টাইম চাব পাৰি, আৰু মাছ লাগে বা নালাগে গম নাপাওঁ। লাগিলে ভালে আছে।
জাল আৰু এনেকৈ বেছি জুমুৱে ফাটি আনে ইয়াতে এটা ফুটা আছে ইয়াতে বান্ধিম যাতে ওলাই যাব নোৱাৰে এতিয়া লৈ যাম মই কাপোৰকেইটা জাল বনাব পাৰিম Incoming voice call 191-84719-10139. ইয়াতে জাল লগাই থৈছোঁ আৰু এনেকৈ জাল লগালোঁ প্ৰথমটো বাৰিষাৰ মই জাল লগাইছোঁ চক আৰু আমাৰ আইনকো আহি গ'ল যোৰহাটৰ পৰা আহিয়ে পানীত খেলি আছে কিন্তু ডেঞ্জাৰ হয় ল'ৰা ছোৱালী পানীৰ ওচৰত আহিব দিয়াটো দিলে আমি চাব লাগিব যত্ন আমি চোৱা চিতা কৰিব লাগিব বল হৈ গ'ল বল আহিকা আৰু এখন চক ফ্ৰেণ্ডছ আমাৰ ঘৰৰ ওচৰত চৰকাৰী আপোনাৰ বিল্ডিং হয় বহুত ধুনীয়া বিল্ডিং কিন্তু কি বিল্ডিং কোনেও গম নাপায় এনে আনচাৰ্ভিচেবল অৱস্থাত আছে আমাৰ গাঁৱৰ মানুহ আৰু ফেমিলি গোটসকল ইয়াতে মিটিং মাটাং কৰে আৰু চব ধুনীয়াকৈ ৰাস্তাৰ পৰা ইয়ালৈ আপোনাৰ এয়া ধুনীয়াকৈ এয়া ৰাস্তা আহি আছে চব ধুনীয়া বনাই থৈছে আৰু তাতে মই জাল পাতিলোঁ আৰু এতিয়া ঘৰমুৱা হওঁ আৰু তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো এনেই আমাৰ মাজুলীৰ বাৰিষাত জাল পাতি চালোঁ এটা নতুন এক্সপিৰিয়েঞ্চ লৈ চালোঁ আৰু তো মনটো অলপ ভাল লাগিছে মাছ মোৰ জালত লাগেনে নাই গম নাপাওঁ তো আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো টাটা বাই বাই গুড মৰ্ণিং ফ্ৰেণ্ডছ মই এতিয়া যোৱা দিনা লগাই থোৱা জাল সেইটো এতিয়া চাবলৈ আহিছোঁ আৰ্লি মৰ্ণিং এতিয়া সময় বাজিছে 4:30 আৰু চক 4:30 হৈছে আৰু মই একচুৱেলি লেটকৈ আহিছোঁ মোৰ আগতে আৰু 2-3টা মানুহো ইয়াত জাল লগাইছিলে সেইটো চাই গুচি গ'ল চাগে মই অকলে আছোঁ লেট হ'লোঁ অলপ আৰু বতৰ চক বৰষুণ দিয়া নাই কিন্তু ডাৱৰীয়া হৈ আছে আৰু সেইকাৰণে আমাৰ ব্ৰহ্মপুত্ৰ আৰু লোহিত দুয়োখন নদীতে পানী অলপ ৰৈছে পানী বাহা নাই গতিকে চাওঁ যিটো মোৰ জাল দেখুৱাইছোঁ তলত ঔটেঙা দেখিছে তলতে মই জাল লগাই থোৱা আছে আৰু এতিয়া মই নামিব লাগিব কাপোৰ খুলি পেলাই নামি এতিয়া জাল চাব যাওঁ আৰু কিমান মাছ লাগিছে সেইটো আপোনালোকে দেখা পাব তো ভিডিঅ'টো চাই থাকিব আৰু ইয়াতে দেখিছে ঔটেঙা এটা আছে দুটো মাছ লাগিছে ফ্ৰেণ্ড কিমান আছে লাগিছে 3-4টা ৱাও আছে ফ্ৰেণ্ড এয়া চব এটা মাছ লাগিছে বাৰু এটা ওপৰত আহি দেখুৱাইছোঁ এয়া চব ফ্ৰেণ্ডছ মাছ কেইটামান আছে আপোনালোকে একজেক্ট দেখা নাই যেতিয়া মই ইয়াৰ পৰা মাছখিনি উলিয়াম তেতিয়া দেখা পাব মাছ কিমান আছে মাছ কেইটামান লাগি আছে নলগা নহয় এসাঁজটো হ'ব যেন লাগিছে বাৰু এসাঁজ আছে আৰু ইয়াত পুঠি মাছ গৰৈ মাছ আৰু শিঙি মাছ এটাও আছে এনেকৈ লাগি আছে এতিয়া ইয়াক ঘৰত লৈ গৈ বাছি উলিয়াম তো প্ৰথম এক্সপিৰিয়েঞ্চ জাল পাতি মাছ ধৰি লোৱা আজি তো ভাল লাগিছে ইয়াক আজি খাম আৰু ঔটেঙাৰ লগত তো খলিহনা এটাও লাগিছে এতিয়া মই কাপটো লগাই যাব লাগিব এনেকৈ এই তাঁতশালত ওলমাই থলোঁ দেখিছে ওলমাই থৈছোঁ ওলমাই থৈ এতিয়া মাছখিনি বাছি উলিয়াম আৰু দেখিছে এসাঁজ হৈছে কিন্তু এসাঁজ হৈ যাব আমাৰ ঘৰৰ কাৰণে আপোনাৰ চব মাছ আছে এসাঁজ আৰু এতিয়া ইয়াক বাছি উলিওৱাৰ
চেষ্টা কৰিম আৰু। পুঠি মাছ বহুত খাবৰ চাইজ আৰু, সৰু নহয় ডাঙৰ নহয়, এনেকুৱা 25 নম্বৰ জাল হ'ব পুঠি মাছ। আৰু আছে পুঠি মাছ, ইয়াতো পুঠি মাছ এটা দেখিছে। এনেকৈ ফ্ৰেণ্ডছ মাছ ভাজা আদায় হৈ গ'ল, আৰু মাছ চক ইমানখিনি মাছ পালোঁ আৰু এসাঁজ হ'ব আৰু। আপোনালোকে দেখিছে খলিহনা, গৰৈ মাছ, শিঙি মাছ, পুঠি মাছ, এনেকৈ এসাঁজ পালোঁ আৰু। তো দেখিছে এই আমাৰ বাৰিষাৰ মাছ, মোৰ প্ৰথম জাল পাতা, তাৰ এক্সপিৰিয়েঞ্চ আৰু মাছ এনেকৈ এসাঁজ পালোঁ।